সপোন পূৰণৰ অনুশীলনত ব্যস্ত ঢকুৱাখনাৰ একাংশ যুৱক যুৱতী। আমি এৰি দিয়া নাই, আমি লাগি আছো যাতে আমাৰ সপোনটো যাতে সবৰে পূৰণ হয়। বিগত 14 মাহে অহৰহ কঠোৰ শাৰীৰিক কচৰত যুৱক যুৱতীসকলৰ। লাষ্ট ইয়াৰ জুলাই মাহৰ পৰা আমি প্ৰস্তুতি চলাই আছো। এতিয়া আমাৰতো 1 বছৰ বেছিয়ে হ'ল, তেতিয়াৰ পৰা আমি কঠোৰ পৰিশ্ৰম কৰি আছো। সদায় আমি একদিনো ৰেষ্ট লোৱা নাই। লক্ষ্য সেনা অসম আৰক্ষীত নিয়োজিত হৈ দেশৰ সেৱা কৰা। কেতিয়াবা যদি খেলপথাৰত চলিছে কঠোৰ অনুশীলন, কেতিয়াবা গাঁৱৰ লুংলুঙীয়া বাটেৰে দৌৰি অভ্যাস কৰিছে ঢকুৱাখনাৰ যুৱতীয়ে। বিগত এবছৰৰো অধিক সময় এইদৰেই পুৱা গধূলি কঠোৰ অনুশীলন চলাইছে এওঁলোকে। সপোন অসম আৰক্ষীৰ বিভিন্ন শাখা, ভাৰতীয় সেনা আৰু অগ্নিবীৰত নিয়োজিত হৈ দেশৰ সেৱা কৰা। অহা 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাসমূহ। সেয়েহে নিজৰ লক্ষ্যত উপনীত হ'বলৈ এওঁলোকৰ এই কঠোৰ শাৰীৰিক অনুশীলন। লাষ্ট ইয়াৰ জুলাই মাহৰ পৰা আমি প্ৰস্তুতি চলাই আছো। এতিয়া আমাৰতো 1 বছৰ বেছিয়ে হ'ল, তেতিয়াৰ পৰা আমি কঠোৰ পৰিশ্ৰম কৰি আছো। সদায় আমি একদিনো ৰেষ্ট লোৱা নাই। তেতিয়াৰ পৰা আমি লাগি আছো। আমাৰ যিটো আহিবলগীয়া আমাৰ অসম আৰক্ষী নিযুক্তি হ'ব আৰু আমাৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব আমাৰ আপোনাৰ অক্টোবৰ 1 তাৰিখৰ পৰা। ফাৰ্ষ্ট লেডিজ হয়, তাৰপৰা আমাৰ লেডিছৰ মানে এসপ্তাহমান ল'ব চাগে, তাৰপিছত আমাৰ জেন্টছৰ হ'ব। চ' লগতে আমি তাৰ কাৰণে আমি সকলোৱে আমি যিমান পাৰোঁ কষ্ট কৰি আছো তাৰ কাৰণে। সীমিত সা সুবিধাৰ মাজেৰেই এইসকল যুৱক যুৱতীয়ে দেখিছে দেশ ৰক্ষাৰ স্বপ্ন। খলা বোমা খেলপথাৰত বহু সময়ত হয় আঘাতপ্ৰাপ্ত। গাঁৱৰ পথাৰলৈ যোৱা বাটত কৰে দৌৰৰ অনুশীলন। ফিল্ডখনততো ক'বলৈ গ'লে আপোনালোকে দেখিছে ইয়াত একো সুবিধাই নাই। আমাৰতো হেলনীয়া মানে খলা বোমাৰ মাজতে আমি তেনেকেই আমি নিজে আগতেতো ইয়াতকৈ দ আছিলে, আমি সকলোৱে একেলগে মিলি পেলাই আমি সমান কৰি পেলাই আমি এনেকৈ আমি বস্তুটো বনাই পেলাই আমি এতিয়া প্ৰেক্টিচ কৰি আছো। বহুত কষ্ট হয়, খলা বোমা হয়, কেতিয়াবা ভৰি দুখ পায় চবৰে। তথাপিও আমি এৰি দিয়া নাই, আমি লাগি আছো যাতে আমাৰ সপোনটো যাতে সবৰে পূৰণ হয়। ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰীলৈ এওঁলোকৰ আহ্বান, আমাৰ খেলপথাৰখন অনুশীলনৰ বাবে উপযোগী কৰি দিয়ক। আমি আশা কৰিছোঁ আমাৰ অসম চৰকাৰৰ যোনজন ক্ৰীড়ামন্ত্ৰী আছে, আমি ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়া আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই বৰবাৰী দক্ষিণ চাৰিকৰীয়া হাইস্কুল যিখন খেলপথাৰ আছে এখন একদম বহুত অসুবিধা, মানে বহুত বেয়া হৈ আছে। সেইকাৰণে আপোনাক অনুৰোধ কৰিছোঁ যাতে পৰৱৰ্তী কালত যাতে এই ফিল্ডখন যাতে ভাল এটা ডেভেলপ দিয়ে, তাকে কামনা কৰিছোঁ। খেলপথাৰখন মানে অলপ ভালকৈ আৰু ইয়াতকৈ যাতে যেন ভাল হ'ব লাগে, উন্নত কৰি দিব লাগে, সেয়ে কামনা কৰিলোঁ। ঢকুৱাখনাৰ এইসকল যুৱক যুৱতীৰ সপোন পূৰণ হওক, আমিও জনালোঁ শুভকামনা। ঢকুৱাখনাৰ পৰা ৰাজীৱ বৰুৱা, নিউজ লাইভ।